নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, একদম পুৰা ৰাতিপুৱা ভাগৰ সময়, এতিয়া প্ৰায় আপোনাৰ 3:40 এনেকুৱা হৈছে। মই আপোনালোকক দেখাই আছোঁ, এয়া চাব পাৰিছে 3:40 এনেকুৱা হৈছে। তো মই ফাৰ্মখনত সোমায়ে প্ৰথমতে পোৱালিখিনি পেকিং কৰাত লাগি গৈছোঁ, কাৰণ আজি এই পোৱালিখিনি যাব আপোনাৰ বুঢ়াগাঁও আৰু লাহৰীঘাট। তো মই নিজে লৈ যাম এই পোৱালিখিনি। তো বুঢ়াগাঁও যাব আপোনাৰ 40 পিচ গেনি ফলৰ পোৱালি আৰু লাহৰীঘাট যাব 10 পিচ গেনি ফলৰ পোৱালি আৰু 5 পিচ টাৰ্কি পোৱালি। তো দাদা দুজনে যিহেতু আজি প্ৰায় আপোনাৰ এসপ্তাহমান আগৰ পৰাই কৈ আছিলে, তাৰ আগৰ পৰাই কৈ আছিলে বাৰু, যে দাদা এইবাৰ পোৱালি সোমালে কিন্তু মোক আগতীয়াকৈ জনাই দিব দেই। তো বুঢ়াগাঁৱৰ পৰা যিজন দাদাই অৰ্ডাৰ কৰিছিলে সেইজন দাদাই 100 লোৱাৰ কথা আছিলে গেনি ফলৰ পোৱালি। পিছত দাদাজনে ক'লে যে ঠিক আছে, যিহেতু এইবাৰ ফাৰ্ষ্ট টাইম কৰি আছোঁ, প্ৰথমত মানে কমকৈয়ে লওঁ। পিছত ময়ো কৈছোঁ ঠিক আছে বাৰু, যিহেতু ফাৰ্ষ্ট টাইম কৰিব আপুনি, মানে কম লৈয়ে আপুনি ষ্টাৰ্ট কৰকচোন, তাৰপিছত লাহে লাহে বঢ়াই যাব আৰু গেনি ফলৰ পোৱালি যিহেতু বহুত ষ্ট্ৰং, ইয়াৰ বেমাৰ আজাৰো নাই ইমান, আপোনালোকে গমেই পায়। তো মই ধুনীয়াকৈ গেনি ফলৰ পোৱালিখিনি প্ৰথমতে ভৰালোঁ 40 পিচ, আৰু একেলগে ভৰাই দিছোঁ, এটা কাৰ্টুনতে ভৰাই দিছোঁ, যিহেতু মই নিজে লৈ গৈ আছোঁ। আৰু যদি মই দুটা কাৰ্টুনত ভৰাই দিওঁ তেতিয়াহ'লে ভাড়াটো বেছি পৰি যাব। তো যদি আপোনালোকে ল'ব বিচাৰে গেনি ফলৰ পোৱালি, টাৰ্কি পোৱালি বেছিকৈ, তেতিয়াহ'লে হোম ডেলিভাৰী হৈ যাব, মই নিজে লৈ যাম আপোনালোকৰ ঘৰলৈ। তাৰপিছত একদম পূৰা দি থৈ আহিম আপোনালোকৰ ঘৰত, ঠিক আছে। বেছিকৈ ল'লে ধৰি লওক 100-200 এনেকুৱাকৈ ল'লে, আৰু হ'লচেল প্ৰাইচত হ'ব 100-200কৈ ল'লে। আৰু যদি আপোনালোকে ঘৰুৱাভাৱে ধৰি লওক চৌখিনভাৱে যদি আপোনালোকে 10 পিচ 20 পিচ এনেকুৱাকৈ পোহে, তেতিয়াহ'লে সেইটো প্ৰাইচ বেলেগ হ'ব, হয় না নাই? তো যিয়ে নহওক, যিসকলে ফাৰ্ম আকাৰত কৰিব বিচাৰে সেইসকলক কৈ আছোঁ, আপোনালোকে যদি বেছিকৈ লয় হোম ডেলিভাৰী হৈ যাব, ঠিক আছে। বৰ্তমান যিহেতু মোৰ ইয়াতে কেছ অন ডেলিভাৰীৰো সুবিধা আছে, কেছ অন আপোনাৰ অনলাইন দুটাই সুবিধা আছে। কিন্তু যিখিনি জেগাত মানে মই কৈ দি আছোঁ আপোনালোক কোনখিনি জেগাত হৈ যাব, ধৰি লওক নগাঁও ছাইডে যিখিনি আছে, ধৰি লওক হোজাই, দবকা, তাৰপিছত নগাঁও, বৰটোৱা, লাহৰীঘাট, বুঢ়াগাঁও, মৰিগাঁও, মৈৰাবাৰী, তাৰপিছত জাগি ৰোড, ইপিনে আপোনাৰ হাউলি, বৰপেটা ৰোড, তাৰপিছত ৰঙিয়া, পাঠশালা, তেজপুৰ, এইখিনি ছাইডত মানে কেছ অন ডেলিভাৰী হৈ যাব। কিন্তু বাকী যিখিনি আছে আপোনাৰ ধৰি লওক টংলা চংলা এইবিলাকত হয়তো কেছ অন ডেলিভাৰী নহয়, অনলাইনতে হ'ব। তো চাবই পাৰিছে, মই প্ৰথমতে গেনি ফলৰ পোৱালিখিনি ভৰালোঁ, তাৰপিছত আপোনাৰ টাৰ্কি পোৱালি কেইটামান ভৰালোঁ। এতিয়া কোৱেলবাৰ্ডৰ পোৱালি মই পেক কৰি আছোঁ 50 পিচ, যিহেতু এই কোৱেলবাৰ্ডৰ পোৱালি মই ভাইটি এজনক দি থৈ যাম মানে মংগলদৈৰ ভাইটি এজনক। তো সিও অনলাইনতে ভিডিঅ' বনাই, পিছত মোক কৈছিলে যে দাদা মোক 50 পিচ কোৱেলবাৰ্ড দিব। আৰু কোৱেলবাৰ্ডখিনিও আপোনালোকে চাব পাৰিছে কিমান ডাঙৰ ডাঙৰ হৈ গৈছে, আৰু এই পোৱালিখিনিৰ বয়স হৈছে প্ৰায় আপোনাৰ 18-19 দিন। তো বৰ্তমান মোৰ তাত আৰু 40-50 পিচমান আছে এনেকুৱা চাইজৰ। যদি কোনোবাই ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব পাৰে। যোগাযোগ নাম্বাৰটো এই ভিডিঅ'ৰ স্ক্ৰীণত দিয়াই আছে, আপোনালোকে চাবই পাৰিছে, 6001727150। এইটোৱে মোৰ হোৱাটছআপ নাম্বাৰ, আপোনালোকে যদি বিচাৰে হোৱাটছআপতে SMS দিব পাৰে, ঠিক আছে। তো চাবই পাৰিছে ধুনীয়াকৈ মই পেকেজিং কৰিলোঁ, কৰি পিনি এতিয়া ৰছীৰে বান্ধি আছোঁ। বান্ধি পিনি পিছত মই বাছেৰে লৈ যাম, যিহেতু বাছখনো একদম পূৰা ৰাতিপুৱাই এৰে, আপোনাৰ 5:30 আমাৰ ইয়াৰ পৰা ওলাই কৌপাটিৰ পৰা। তো মই যিহেতু নিজে লৈ গৈ আছোঁ, সেইকাৰণে ধুনীয়াকৈ একদম পেকেজিং কৰি মানে ৰেডি কৰি আছোঁ। আৰু আপোনালোকে যদি এনেকুৱা স্প্ৰে আপোনাৰ মেচিন লাগে তেতিয়াহ'লে ল'ব পাৰিব মোৰ পৰা। লগতে এয়া ফিডাৰ, ড্ৰিংকাৰ, এই গোটেইখিনি অভাৰঅল এতিয়া মোৰ পৰা ল'ব পাৰিব আপোনালোকে। লগতে দানাও প্ৰভাইড কৰি আছোঁ, বৰ্তমান দানাও ল'ব পাৰিব। ধৰি লওক যিসকলে পোৱালি ল'ব বিচাৰে 10টা 20টা তেনেকুৱাকৈ, তো আপোনালোকেতো এক্সট্ৰাকৈ কিনিব লগা হয় এই ড্ৰিংকাৰ ফিডাৰখিনি। তো আপোনালোকে এতিয়া এই পোৱালিৰ লগতে দানাৰ পৰা আৰম্ভ কৰি এই ড্ৰিংকাৰ ফিডাৰ আপোনালোকে ল'ব পাৰিব। ইয়াতে চাবই পাৰিছে প্ৰায় আপোনালোকৰ কাৰণে 5-6টা বস্তা মানে ষ্টক কৰি ৰাখিছোঁ। তো আপোনালোকে 1-2টাকৈ হ'লেও আপোনালোকে পোৱালিৰ লগতে লৈ যাব পাৰিব, ঠিক আছে। ফিডাৰ ড্ৰিংকাৰ দুয়োটাই আছে, 5 কেজি আছে, 3 কেজি আছে, তাৰপিছত ½ লিটাৰ মানে আধা কেজি চাইজৰ আছে, এই 3টা আছে। তো আপোনালোকৰ যদি লাগে ল'ব পাৰিব পোৱালিৰ লগতে, ঠিক আছে। তো লগতে তুঁহগুৰিও দিয়া হৈ আছে, তুঁহগুৰি লিটাৰ হিচাপত যিটো আমি ব্যৱহাৰ কৰোঁ সেইটো আপোনালোকে মোৰ পৰা পাই যাব। তো যিয়ে নহওক, আপোনালোকে এতিয়াও যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা যিটো বেল আইকন আছে সেইটো ক্লিক কৰি ন'টিফিকেশ্যনটো অল কৰি ল'ব। কিয় কৈ আছোঁ, কাৰণ আগন্তুক যিখিনি আপোনাৰ ভিডিঅ' আহিব আৰু বহুত কিবা কিবি এড কৰি আছোঁ, যেনেকুৱাকৈ আপোনাৰ হোমমেড ইনকুবেটাৰ মেচিন যিটো থাৰ্মকলৰ হয়, সেইটো আমি জানুৱাৰীৰ পৰা মানে দিবলৈ ট্ৰাই কৰিম আপোনালোকৰ ওচৰলৈ। তাৰপিছত মই যিহেতু
যিহেতু বৰ্তমান নিজে হেচ কৰি আছোঁ আপোনালোকক সেইটো ভিডিঅ' মই আপোনালোকক দিব লগা আছে মানে দিম ইউটিউবত আপলোড কৰিম আপোনালোকে চাব যিহেতু মেচিন কিনা হৈ গৈছে অলৰেডি ডাঙৰ মেচিন প্ৰায় আপোনাৰ 3-4 হাজাৰ কেপাচিটি কোয়েল বাৰ্ডৰ কণী মই নিজে হেচ কৰিম তাৰপিছত লোকেল কুকুৰা সোণালী কুকুৰা এইখিনি পোৱালি তো আপোনালোকে একদম পুৰা হোলসেল ৰেটতে পাই যাব এতিয়া পোৱালি একদম কম দামতে পাব কাৰণ আগত যিখিনি পোৱালি মই মানে বিক্ৰী কৰি আছিলোঁ এইটো আপোনাৰ বেলেগৰ পৰা আনে আছিলে পোৱালি সেইকাৰণে অলপ প্ৰাইচটো বেছি হৈ গৈছিলে তো এতিয়া যেহেতু মই নিজে প্ৰডাকশ্যন কৰিম সেইকাৰণে অলপ প্ৰাইচটো কমি যাব হয় না নাই তো আপোনালোকৰ যদি লাগে বৰ্তমান মোৰ তাত সিল্কিৰ পোৱালি আছে তাৰপিছত কৰকনাথৰ পোৱালি আছে টাৰ্কি পোৱালি কেইটামান আছে প্ৰায় আপোনাৰ 15-20টা নিচিনা আছে একদম পুৰা খতম হৈ গ'ল বিক্ৰী হৈ গ'ল এতিয়া 15-20টা মানহে আছে টাৰ্কি পোৱালি তাৰপিছত গেনি ফলৰ পোৱালি 40-50 পিছৰ নিচিনা আছে আৰু সিল্কিৰ পোৱালি আপোনাৰ 15 পিছৰ নিচিনা আছে আৰু কৰকনাথৰ পোৱালিও 30 পিছৰ নিচিনা আছে যদি আপোনালোকৰ লাগে সোনকালে ল'ব পাৰিব আৰু মই এই ভিডিঅ'ৰ শেষত মই আপোনালোকক দেখাই দি আছোঁ আপোনালোকে ভিডিঅ'ত যিটো দেখা পাই আছে সেইটো হ'ল টাৰ্কি প্ৰায় আপোনাৰ 2 মহীয়া টাৰ্কি হয় এইখিনি যদি আপোনালোকৰ লাগে সোনকালে যোগাযোগ কৰক যোগাযোগ নাম্বাৰটো এই ভিডিঅ'ৰ স্ক্ৰীনত দেখাই পাইছে এইটো নাম্বাৰত যোগাযোগ কৰিলে হৈ যাব এইটোৱে মোৰ নাম্বাৰ হয় তো আপোনালোকে যোগাযোগ কৰক যিখিনি পোৱালি বৰ্তমান দেখা পাই আছে টাৰ্কি পোৱালি ঠিক আছে আৰু আপোনাৰ এজন দাদাই যিহেতু ফেণ্টাইল বিক্ৰী কৰিব আপোনালোকে চাবই পাৰিছে স্ক্ৰীনত তো এই ফেণ্টাইল 1 পেয়াৰ আছে যদি কোনোবাই ল'ব বিচাৰে ইচ্ছুক আছে তেতিয়ালৈ ল'ব পাৰে তো যিয়ে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আৰু যেহেতু আমাৰ মাপাৰ কাৰণে কোনো ধৰণৰ কম্পিউটাৰ নাই সেইকাৰণে দগা পাল্লাতে আমি মাপি আছোঁ দানাখিনি যেহেতু এই পোৱালিৰ লগতে দানাও দি দিব কৈছিলে 10 কেজি দানা সেইকাৰণে দানাও লৈ গৈ আছোঁ তো যিয়ে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ যদি আপোনালোকৰ এনেকুৱা ধৰণৰ পোৱালি লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে যোগাযোগ নম্বৰটো ভিডিঅ' স্ক্ৰীনতে দিয়াই আছে তো ভালে থাকিব আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ জয় আই অসম